তিনি সমষ্টি জয়ে আত্মবিশ্বাসী কৰি তোলা কংগ্ৰেছ কঠোৰ হ'ব এইবাৰ। লোকসভা নিৰ্বাচনত দলৰ বিৰুদ্ধাচৰণ কৰা নেতা বিধায়ক কাকো ৰেহাই নিদিয়ে এপিচিচিয়ে। সংবাদমেলত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বাৰ্তা জনাই দিলে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ স্পষ্ট মত, নিৰ্বাচনত দলৰ বিৰুদ্ধে কাম কৰা, নিৰ্বাচনত কাৰোবাৰ কথাত যদি দলৰ প্ৰাৰ্থীসকলৰ ভোটৰ ক্ষেত্ৰত বা দলৰ ভোটৰ ক্ষেত্ৰত ক্ষতি হৈছে, কোনো কাৰণতে সহ্য কৰা নহয়, কোনো কাৰণতে সহ্য কৰা নহয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কঠোৰ। কোন কোন নেতা বিধায়কৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰিব এপিচিচিয়ে নাম ৰাজহুৱা কৰা নাই যদিও নিশ্চিত খবৰ তালিকাত প্ৰথমেই আছে ধুবুৰীত ৰকিবুল হুছেইনক মুকলি বিৰুদ্ধাচৰণ কৰা বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু নিলম্বিত কংগ্ৰেছী বিধায়ক চেৰমান আলী আহমেদ। আছে ভিতৰি চিপ্ৰাংমৰা প্ৰাক্তন সাংসদ আব্দুল খালেক। শীঘ্ৰেই কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে সিদ্ধান্ত ল'ব বিদ্ৰোহী বিসম্বাদীৰ বিৰুদ্ধে ল'বলগীয়া ব্যৱস্থাৰ ওপৰত। দল বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত কঠোৰ, একেবাৰে যিটো লেভেললৈ ব্যৱস্থা ল'ব পাৰি যদি প্ৰমাণিত হয় সেইটো লেভেললৈ ব্যৱস্থা লোৱা হ'ব। ধুবুৰীত কাৰোবাৰ কথাত কাম দিছে নেকি? জিলা কংগ্ৰেছৰ সভাপতিসকলে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। কাৰোবাক যদি পুৰস্কাৰ দিব লাগে পুৰস্কাৰ দিয়া হ'ব, কাৰোবাক যদি শাস্তি দিব লাগে শাস্তি দিয়া হ'ব। স্পষ্ট কথা। কেৱল দলত থাকি দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধাচৰণ কৰা সকলৰ ওপৰত ব্যৱস্থা লোৱাই নহয়, অন্তিম মুহূৰ্তত দল ত্যাগ কৰি চৰম বিশ্বাসঘাতকতা কৰা নেতাৰ ক্ষেত্ৰতো কংগ্ৰেছৰ দুৱাৰ কাললৈ বন্ধ কৰাৰ নীতি লোৱাৰ সম্ভাৱনা আছে এপিচিচিয়ে। মানস বৰা, ৰাণা গোস্বামী, সুৰুজ দিহিঙীয়া, অনুজ বৰকটকী প্ৰভৃতি নেতাৰ বিশ্বাসঘাতকতা মনত ৰাখিব এপিচিচিয়ে, যাৰ উমান দিলে গৌৰৱ গগৈয়ে। আমাৰ কংগ্ৰেছৰ মানুহখিনি কয় যে যিখিনি মানুহ গৈছে আকৌ ঘূৰি আহিব নালাগে। আমি নিজৰ কৰ্মীখিনিৰ কথা আমি গুৰুত্ব দিওঁ, কিন্তু বিজেপিক তেওঁলোকে নিজৰ কৰ্মীখিনিৰ কথা নুশুনে। বিজেপি কৰ্মীখিনিয়ে কৈ আছে এইকেইটা কংগ্ৰেছৰ মানুহ কিয় লৈছে, এইকেইটা কাৰণেহে কংগ্ৰেছ দুৰ্বল হৈছে। বিশ্বাসঘাতক নেতাৰ ওপৰত মন্তব্য ৰাখি বিজেপিলৈ যোৱা কংগ্ৰেছীক লৈ গৌৰৱ গগৈয়ে কৰিলে আন এক কটাক্ষ। পূৰ্বে কংগ্ৰেছক কংগ্ৰেছীয়ে হৰুৱাৰ দৰে এতিয়া বিজেপিয়ে বিজেপিক হৰুৱা পৰ্যায়লৈ গতি কৰিছে। এইকেইজন মানুহক আপোনালোকে বিজেপি দলটোক যোগদান কৰাই বিজেপি দলটোক ধ্বংস কৰিছে, কিন্তু কিবা কাৰণত বিজেপি কৰ্মীখিনিৰ কথা বিজেপি নেতৃত্ব কাণত নপৰে, যিসকল বৰ্তমান নেতৃত্ব লৈছে। আৰু সেইকাৰণে আজি মানুহে কয় বা আগতে কৈছিল যে কংগ্ৰেছক কংগ্ৰেছেহে হেৰায়। এতিয়া মানুহ ক'বলৈ আৰম্ভ কৰিছে যে বিজেপিক বিজেপিয়ে হেৰাইছে। ইফালে এপিচিচিয়ে কঠোৰতা অৱলম্বনৰ কথা ঘোষণা কৰাৰ সময়তেই হঠাৎ সুৰ সলনি কৰি নৰম স্থিতিত নিলম্বিত বিধায়ক বাঘপুৰৰ চেৰমান আলী। পূৰ্বে 6টা প্ৰশ্নৰ উত্তৰ বিচৰা চেৰমান আলী আহমেদে এতিয়া কংগ্ৰেছৰ পৰা বিচাৰিছে 4টা প্ৰশ্নৰ উত্তৰ। সমান্তৰালকৈ ৰকিবুল হুছেইনক ধুবুৰী জয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি সাংসদগৰাকীক নিজৰ কাৰ্যকালত 6টা কাম কৰাৰ আহ্বান চেৰমান আলী আহমেদৰ। ক'লে 6টা কাম কৰিলেই 29ৰ লোকসভা নিৰ্বাচনত চেৰমান আলী আহমেদৰ পৰা কোনো প্ৰত্যাহ্বান নাথাকে ৰকিবুল হুছেইনৰ। তাৰোপৰি ৰকিবুল হুছেইনৰ হৈ আগন্তুক সময়ত প্ৰচাৰ চলোৱাৰো ঘোষণা কৰি চেৰমান আলী আহমেদৰ কাৰ্যত নতি স্বীকাৰ। ৰকিবুল হুছেইন ডাঙৰীয়া মই আহ্বান জনাব খুজিছোঁ যে ফাৰ্ষ্ট ইজ ফাৰ্ষ্ট। বিৰোধী দলত থাকি 6টা কাম কৰক, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক, চৰৰ মাটিৰ পট্টা দিয়ক, ভূমিহীন মানুহক ভূমি দিয়ক, উচ্ছেদ বন্ধ কৰক, কাবাইতেৰীৰ পৰা আমিনগাঁৱলৈ হাইৱে নিৰ্মাণ কৰক, 3টা জিলাত 3খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় কৰক। আপোনাৰ কোনো প্ৰতিদ্বন্দ্বী নাথাকিব যদি আপুনি এইকেইটা কাম কৰে। মানে গেৰাণ্টি দি কৈছোঁ যে মই জীৱনত কেতিয়াও সংসদীয় নিৰ্বাচন নেখেলোৱে। ধুবুৰীয়ে মোৰ সমষ্টি হ'ব, আপোনাৰ হৈ পেলাই মই প্ৰচাৰ কৰিম, কিন্তু এই কামকেইটা কৰক। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।